वेलकम टू एम्बिशन ग्राउंड आज स्टार्ट करिलो पकेट जीके तो आपनालोকক কৈছিলো डेली राति 10টাৰ পৰা 10:30 বজাৰ ভিতৰত পকেট जीके দিম तो डेली आपनालोকে पकेट जीके राति 10টাত পাব तो আজি पकेट जीके इंडियन पॉलिटी और इंडियन कन्स्टिट्यूशन লৈ লৈছো तो इंडियन पॉलिटी और इंडियन कन्स्टिट्यूशन पार्ट 1 চাম আমি इंग्लिश मीडियम और অসমীয়া মিডিয়াম দুইটা মাধ্যমতে क्वेश्चन থাকিব तो এইখিনি क्वेश्चन एग्जाम ओरिएंटेड হ'ব पकेट जीके যিখিনি क्वेश्चन কৰাম মই तो प्रत्येकটো क्वेश्चन एग्जाम ओरिएंटेड হ'ব মানে আপকামিং আপোনালোকৰ গ্ৰুপ 3 আৰু গ্ৰুপ 4 পোষ্টৰ কাৰণে যিখিনি एग्जाम হ'বলগীয়া আছে তো সেই एग्जाমৰ কাৰণে very very important হ'ব পকেট জিকে সিৰিজটো তো পকেট জিকে সিৰিজৰ প্ৰত্যেকটো পাৰ্ট আপোনালোকে কমপ্লিট কৰিব তো ঠিক আছে এক নম্বৰ क्वेश्चनটো লৈ লৈছো তো নাম্বাৰ 1 क्वेश्चन আছে which one of the following chapters in Indian constitution guarantees the fundamental rights to the people অসমীয়াত কি হ'ব ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অধ্যায় জনসাধাৰণক মৌলিক অধিকাৰ নিশ্চয়তা দিয়ে তো বুজি পালে তো ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অধ্যায় জনসাধাৰণক মৌলিক অধিকাৰ নিশ্চয়তা দিয়ে তো এটো কারেক্ট आंसर হ'ব এটো শুদ্ধ आंसरটো কোনটো হ'ব এটো শুদ্ধ आंसर হ'ব অপশন নম্বৰ সি মানে পার্ট 3 তো বুজি পালে তো एक्चुअली পার্ট 3 কি কৈছিলে পার্ট 3 আর্টিকেল 12 ৰ পৰা স্টার্ট কৰি আর্টিকেল 12 ৰ পৰা আর্টিকেল 35 লৈকে आर्टिकल 12 ৰ পৰা आर्टिकल 35 লৈকে পার্ট 3 টোটাল 6টা ফান্ডামেন্টাল ৰাইটৰ কথা উল্লেখ আছে ঠিক আছে आर्टिकल 12 ৰ পৰা आर्टिकल 35 লৈকে পার্ট 3 আন্ডাৰত 6টা ফান্ডামেন্টাল ৰাইটৰ কথা উল্লেখ আছে যেনেকৈ ৰাইট টু ইকুয়ালিটি ৰাইট টু ফ্রিডম ৰাইট টু ইকুয়ালিটি মানে বুজি পাইছা সৰ্বসমতাৰ ৰাইট টু ফ্রিডম বুজি পাইছা এনেকুৱা ধৰণৰ 6টা ফান্ডামেন্টাল ৰাইটৰ কথা উল্লেখ আছে তো आंसर হ'ব কারেক্ট आंसर পার্ট 3 ঠিক আছে তো ইয়াৰ ৰিলেটেড যদি আহে কোনটো আৰ্টিকেলৰ আন্ডাৰত আৰ্টিকেল 12 ৰ পৰা আৰ্টিকেল 35 ৰ ভিতৰত 6টা ফান্ডামেন্টাল ৰাইটৰ কথা উল্লেখ আছে ঠিক আছে নেক্সট क्वेश्चन হাউ মেনি ফান্ডামেন্টাল রাইটস ওয়ার গ্রান্টেড ইনিশিয়ালি আৰম্ভণিতে কেটা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছিল তো আৰম্ভণিতে কেটা মৌলিক অধিকাৰ মানে প্ৰদান কৰা হৈছিল आंसर হ'ব শুদ্ধ आंसर হ'ব 7টা মানে 7 ঠিক আছে 7টা ফান্ডামেন্টাল রাইট পোন প্ৰথমে প্ৰদান কৰা হৈছিল তো ঠিক আছে তো এটা নেক্সট क्वेश्चन লৈ লৈছো 3 নম্বৰ क्वेश्चन হাউ লিবাৰ্টি ক্যান বি লিমিটেড তো লিবাৰ্টি মানে হৈছে স্বাধীনতা মানে ফ্রিডম লিবাৰ্টিৰ সমাৰ্থক শব্দ আমি এৰি বুলি ক'ব পাৰো স্বাধীনতা বুলি ক'ব পাৰো দ্যাট মিন্স ফ্রিডম বুলি ক'ব পাৰো তো হাউ লিবাৰ্টি ক্যান বি লিমিটেড স্বাধীনতা কেনেকৈ সীমিত হ'ব পাৰে দ্যাট মিন্স কি স্বাধীনতা দিছে ফ্রিডম দিছে মিন্স দ্যাট মিন্স এটো বুজোৱা নাই আপোনাৰ জি মন হেতুকে কৰিব তো বুজি পালে না তো क्वेश्चनটো কেনেকুৱা টাইপৰ স্বাধীনতা কেনেকৈ সীমিত হ'ব পাৰে দ্যাট মিন্স লিবাৰ্টি ক্যান বি লিমিটেড বুজি পালে লিবাৰ্টি আনলিমিটেড নহয় ফ্রিডম আনলিমিটেড নহয় ইন্ডিয়াত আপোনাক ফ্রিডম দিছে দ্যাট মিন্স এটো বুজোৱা নাই আপোনাৰ জি মন হেতুকে কৰিব তো লিবাৰ্টি টু কি মানে কিহৰ আন্ডাৰত লিমিটেড মানে কি হিচাপত লিমিটেড কি হিচাপত সীমিত তো বুজি পালে স্বাধীনতা কি হিচাপত সীমিত তো চাৰিটা অপচন আছে বাই রুল বাই ল বাই অথৰিটি বাই ইকুয়ালিটি তো শুদ্ধ आंसर হ'ব বাই ল তো শুদ্ধ आंसर হ'ব 3 নম্বৰ क्वेश्चन বাই ল মানে আমাৰ ইন্ডিয়ান কনস্টিটিউশনত ল আছে তো লৰ আন্ডাৰতে হে আপুনি ফ্রিডম বুজি পালে ল কেটা যদি আমি ভালকৈ জানো তেতিয়া হলে লৰ আন্ডাৰতে আমি ফ্রিডম অবিয়াসলি ৰাইটৰ কথা উল্লেখ আছে যে আমাৰ অধিকাৰ আছে বুজি পাইছে মানৱ অধিকাৰ আছে ইয়াতে তো ডেফিনেটলি মানৱ অধিকাৰ থাকিলেও কিন্তু বাই ল ঠিক আছে 4 নম্বৰ क्वेश्चन লৈ যাও when were the fundamental duties incorporated in the constitution মানে সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল তো বুজি পালে সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়া কি কৰা হৈছিল অন্তৰ্ভুক্ত কৰা হৈছিল তো কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল এটো শুদ্ধ आंसर হ'ব 4 নম্বৰ क्वेश्चन 1976 ঠিক আছে 1976 সনত মৌলিক অধিকাৰ কৰ্তব্যসমূহ উল্লেখ কৰা হৈছিল যদি ইয়াৰ ৰিলেটেড क्वेश्चन আহে যে কোনটো আৰ্টিকেলৰ আন্ডাৰত কৰা হৈছিল আৰ্টিকেল 51A কোনটো আৰ্টিকেলৰ আন্ডাৰত মৌলিক কৰ্তব্যসমূহ বা ফান্ডামেন্টাল ডিউটিজ বোৰ ইনকৰ্পোৰেট কৰা হৈছিল তো आंसर হ'ব আৰ্টিকেল 51 এর আন্ডাৰত তো বুজি পালে আৰু এটো আপোনাৰ ইউএসএস ৰ পৰা এই কৰা হৈছিল এডপ্ট কৰা হৈছিল ইন্ডিয়াত তো এইবোৰ বেলেগ কথা ৰেফাৰেন্স কথা তো মেইন কথাখিনি আমি এটো জানিম আৰ্টিকেল 51 ৰ আন্ডাৰত 1976 ত মৌলিক কৰ্তব্যসমূহ মানে ফান্ডামেন্টাল ডিউটিজ খিনি অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট क्वेश्चन
নেক্সট কোৱেশ্চন ইজ প্ৰভিজনছ ঠিক আছে প্ৰভিজনছ অফ সিটিজেনশিপ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন বিকাম এপ্লিকেবল ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ব্যৱস্থা প্ৰযোজ্য হয় ঠিক আছে কেতিয়া দ্যাট মিন্স কেতিয়া ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ব্যৱস্থা প্ৰযোজ্য হয় সিটিজেনশিপ মানে সিটিজেনশিপ কেতিয়াৰ পৰা প্ৰযোজ্য কৰা হৈছিল ঠিক আছে তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব 1950 চনৰ পৰা বুজি পালে সিটিজেনশিপৰ ব্যৱস্থা কৰা হৈছিল আৰু যদি ডেটটো খুদে যে 1950 ৰ কোন দিনা আনসাৰ হ'ব 26 জানুৱাৰী 26 জানুৱাৰীৰ পৰা সিটিজেনশিপৰ ব্যৱস্থা কৰা হৈছিল নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন ড্যাশ আৰ দ্য এসেনশিয়াল ফৰ লিবাৰ্টি ড্যাশ আৰ দ্য এসেনশিয়াল ফৰ লিবাৰ্টি দ্যাট মিন্স স্বাধীনতাৰ বাবে ড্যাশ অত্যাৱশ্যকীয় ঠিক আছে স্বাধীনতাৰ বাবে কোনটো দৰকাৰী তো অপচন কেটা চাব পাৰে ৰেষ্ট্ৰিকশন মানে হৈছে বাধা নিষেধ রাইটস মানে অধিকাৰসমূহ প্ৰিভিলেজেস দ্যাট মিন্স বিশেষ অধিকাৰসমূহ প্ৰিভিলেজেস মানে বিশেষ অধিকাৰসমূহ মানে আপোনাৰ সুবিধাসমূহ দিব সুবিধা দ্যাট মিন্স সুবিধা বুলিও ক'ব পাৰি এটা ল মানে হৈছে আইন তো ঠিক আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব ৰাইট তো স্বাধীনতাৰ বাবে আমাৰ অধিকাৰসমূহ অত্যাৱশ্যকীয় বুজি পালে দ্যাট মিন্স রাইটস আর দ্য এসেনশিয়াল ফর লিবার্টি বুজি পালে দ্যাট মিন্স আমাৰ যদি অধিকাৰে না থাকে তেতিয়া ফ্ৰীডমৰ কথা কৰ পৰা আহিব তো ফ্ৰীডম দ্যাট মিন্স আমাৰ অধিকাৰবোৰ আমি পাম ঠিক আছে তো দ্যাট মিন্স শুদ্ধ আনসাৰ হ'ব রাইটস আর দ্য এসেনশিয়াল ফর লিবার্টি তো বুজি পালে নেক্সট ডিউল সিটিজেনশিপ ইজ আ ফিচার অফ ঠিক আছে ডিউল সিটিজেনশিপ বা দ্বৈত নাগৰিকত্বৰ এক বিশেষত্ব দ্বৈত নাগৰিকত্ব মানে কি বুঝায় এট এ টাইম এজন পারসন এট এ টাইম এজন মানুহে দুটা কান্ট্রি এ এটা কান্ট্রি আৰু বি এটা কান্ট্রি আছে এই দুটা কান্ট্রিৰ সিটিজেনশিপ লব পাৰে দ্যাট মিন্স নাগৰিকত্ব পাব পাৰে বুজি পাইছে আপুনি ইন্ডিয়াৰ নাগৰিক হয় লগতে ইউএস এর নাগৰিকত্ব কিন্তু আপুনি লব পাৰে এট এ টাইম বুজি পাইছে একে সময়তে ইন্ডিয়াৰ নাগৰিকত্ব আছে দ্যাট মিন্স সিটিজেনশিপ আছে আপোনাৰ হাতত আকৌ আমেৰিকাৰো আপুনি ইউএস এৰো আপুনি সিটিজেনশিপ লব পাৰে তো কি হিসাবত লব পাৰে আপুনি একক সরকার ইউনিটারি গভর্নমেন্টৰ আন্ডাৰত লব পাৰে ফেডারেল গভর্নমেন্টৰ আন্ডাৰত লব পাৰে পার্লিয়ামেন্টারি গভর্নমেন্টৰ আন্ডাৰত লব পাৰে আৰু প্রেসিডেন্সিয়াল ঠিক আছে গভর্নমেন্টৰ আন্ডাৰত লব পাৰে দ্যাট মিন্স ৰাষ্ট্ৰপতি সরকার যত আছে তাত লব পাৰে নে সংসদীয় সরকার যত আছে লব পাৰে নে অকল একক সরকার যত মানে আছে তত লব পাৰে তো আনসার হ'ব ফেডারেল গভর্নমেন্ট তো মানে যোন কান্ট্রিত ফেডারেল গভর্নমেন্ট আছে সেই সকল কান্ট্রিতে আপুনি ডিউল সিটিজেনশিপ লব পাৰিব ঠিক আছে ফেডারেল গভর্নমেন্ট থকা কান্ট্রি কেটাতে আমি ডিউল সিটিজেনশিপ লব পাৰিম তো ঠিক আছে একেলগে হল নেক্সট 8 নম্বৰ how many fundamental duties are there in our Indian constitution ঠিক আছে আমাৰ ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে আমাৰ ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব টোটাল 11টা মৌলিক কৰ্তব্য আছে দ্যাট মিন্স টোটাল ফান্ডামেন্টাল ডিউটিজ তো ইয়াৰ লগত জড়িত কথা আছে কি 2002 ৰ আগত 2002 ৰ আগতে ফান্ডামেন্টাল ডিউটিজ আছিল কেটা 10টা 10 নাম্বাৰস ঠিক আছে 2002 ৰ আগত কৈছো মই 2002 ৰ পৰা আৰু এটা যুক্ত হৈছে দ্যাট মিন্স 11টা হৈ গল ঠিক আছে 2002 ৰ আগত যদি কয় তেতিয়া আনসাৰ হ'ব কিন্তু 10টা 2002 ৰ পৰা টোটাল কেটা হৈছে 11টা আৰু কিহৰ আন্ডাৰত এই 11টা ইম্পোজ কৰা হৈছিল 86th এমেন্ডমেন্টৰ আন্ডাৰত ঠিক আছে 86th এমেন্ডমেন্টৰ আন্ডাৰত মানে 86th এমেন্ডমেন্ট 2002 আন্ডাৰতে ঠিক আছে এটো কৰা হৈছিল বুজি পালে দ্যাট মিন্স 11টা মৌলিক অধিকাৰ যুক্ত কৰা হৈছে হল তো ফান্ডামেন্টাল ডিউটিজ ফার্স্ট কেতিয়া কৰা হৈছিল 1976 এটো বুজালো মই আগৰ কোৱেশ্চনটো তো ঠিক আছে তো সৰ্বপ্ৰথমে ভাৰতত যেতিয়া ফান্ডামেন্টাল ডিউটিজ আহিলে এটো আহিছিল কেতিয়া 1976 ঠিক আছে আৰু কোনটো কিহৰ আন্ডাৰত 42 এমেন্ডমেন্টৰ আন্ডাৰত 42 এমেন্ডমেন্টৰ আন্ডাৰত আৰু 11টা কেতিয়া হল 2002 ত এটো কোনটো আন্ডাৰত 86th এমেন্ডমেন্টৰ আন্ডাৰত তো ঠিক আছে next question 9 number question in how many times has the president declared financial emergency তো president ৰাষ্ট্ৰপতিয়ে কিমান বাৰ বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ঠিক আছে ভাৰতত প্ৰেসিডেন্টে ৰাষ্ট্ৰপতিয়ে কিমান বাৰ ঠিক আছে ফাইনান্সিয়াল মানে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে তো ভাৰতত এবাৰো কৰা নাই অৱশ্যে 1991 ত ফাইনান্সিয়াল ক্ৰাইসিস হৈছিল যদিও কিন্তু কৰা নাই ঠিক আছে তো বুজি পালে এইখিনি কিন্তু কৰা নাই তো এটা কোৱেশ্চন ইয়াৰ লগত আহিব পাৰে যে প্ৰেসিডেন্ট এজনে বা ৰাষ্ট্ৰপতি এজনে কোনটো আৰ্টিকেলৰ আন্ডাৰত ফাইনান্সিয়াল ক্ৰাইসিস ঘোষণা কৰিব পাৰে
মানে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে কোনটো আৰ্টিকেল 1 তো আৰ্টিকেল 360 আন্ডাৰত ঠিক আছে আৰ্টিকেল 360 আন্ডাৰত প্ৰেসিডেন্টে ইমার্জেন্সি ঘোষণা কৰি দিব পাৰে কি ইমার্জেন্সি বিত্তীয় ইমার্জেন্সি দ্যাট মিন্স ফাইনান্সিয়াল ইমার্জেন্সি ঠিক আছে তো নেক্সট প্রশ্ন তো ঠিক আছে what is the minimum gap permissible between two sessions of parliament সংসদৰ দুটা অধিবেশনৰ মাজত নিম্নতম ব্যৱধান কিমান ঠিক আছে তো কি কৈছে আমাৰ যেটো পাৰ্লিয়ামেন্ট সেশন হয় তো পাৰ্লিয়ামেন্ট সেশন দুটাৰ মাজত কিমান গ্যাপ থাকে ঠিক আছে তো পাৰ্লিয়ামেন্ট দুটা সেশনৰ মাজত কিমান গ্যাপ থাকে শুদ্ধ আনসাৰ হ'ব 6 মান্থ দ্যাট মিন্স 6 মাহ মুৰে এটা পাৰ্লিয়ামেন্টাৰী সেশন হয় কিন্তু আমাৰ ইন্ডিয়াত টোটাল এবছৰত 3টা হয় ঠিক আছে 3 নাম্বাৰস এবছৰত কেইটা হয় 3টা পাৰ্লিয়ামেন্ট সেশন হয় এনে রুলস মতে কেইটা হ'ব লাগে বছৰত দুটা হ'ব লাগে কিন্তু ইন্ডিয়াত 3টা সেশন কৰা হয় তো ঠিক আছে তো আজি এটা প্ৰশ্নই লৈছিলো তো নেক্সট ডে পৰা আপোনালোকে ৰাতি 10টা বজাত পকেট জিকে সিৰিজটো পাব আৰু বেসিক্যালি কোৱেশ্চন দিবলৈ চেষ্টা কৰিম আৰু টপিক ওয়াইজ কৰাম আজি লৈছিলো ইন্ডিয়ান পলিটি আৰু ইন্ডিয়ান কনস্টিটিউশন তো ইন্ডিয়ান পলিটি আৰু ইন্ডিয়ান কনস্টিটিউশন হে হোৱা নাই অকল পাৰ্ট 1 টো দিলো তো ঠিক আছে আৰু প্ৰিভিয়াস পেপাৰবোৰ আমি আলোচনা কৰি আছো 2014 ৰ পৰা 2021 লৈকে যিমান এক্সামছ হৈ গৈছে আসাম ডিপাৰ্টমেন্টৰ গোটেই কোৱেশ্চন খিনি পাৰ্ট ওয়াইজ আলোচনা কৰা হৈ আছে ইয়াৰ কাৰণে প্লেলিষ্ট এটা বনাই দিয়া আছে 2014 to 2021 প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বুলি আপোনালোকে এৰি কৰিলে পাই যাব ঠিক আছে আজিলৈ ইমানে ধন্যবাদ